নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 ছেপ্টেম্বৰ। আহি গ'ল ৰেচন লোৱাৰ নতুন নিয়ম। আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ। এতিয়াই লাভ কৰিব আপুনি চৰকাৰী কৰ। চৰকাৰী কৰৰ নতুন তালিকা প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ মন্তব্য কৰিছে। লাখ লাখ মহিলাগোটৰ একাউণ্টত পুনৰ 10,000 কোটি টকা প্ৰদান কৰিব। 16 তাৰিখে আপোনাৰ একাউণ্টত পুনৰ সোমাব 10,000 কোটি টকা। কেৱল এয়াই নহয়, ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত টয়লেটৰ টকা প্ৰদান কৰিব। যদি আপোনাৰ ঘৰত টয়লেট নাই, ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰৰ বিনামূলীয়া চাউলৰ প্ৰদানত সলনি হ'ব নতুন নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। হয়, ঠিকেই শুনিছে। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি অতি সহজতে লাভ কৰিব অৰুণোদয়। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলোৰে বাবে ডাঙৰ খবৰ। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব দাইল, চেনি আৰু নিমখ। বজাৰৰ কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। হয় বন্ধু-বান্ধৱীসকল, এতিয়াৰ পৰা বজাৰতে এইসমূহ সামগ্ৰী আপুনি কম দামতে লাভ কৰিব। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আবেদন খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তে আপুনি আবেদন কৰক। কেৱল এয়াই নহয়, গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তে কৰিব পাৰিব আবেদন। কি নথি পত্ৰ আপুনি জমা দিব লাগিব ৰেচন কাৰ্ড আবেদনৰ সময়তে? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ দিব লাগিব। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ জমা দিব লাগিব। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বে ডাঙৰ খবৰ আহি পৰিছে। PMUৰ তালিকাত নাম আছে নেকি আপোনাৰ? এতিয়াই চেক কৰা, কিয়নো চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে চেক কৰিবলৈ আহ্বান জনাইছে। তালিকাত নাম নাথাকিলে আপুনি দিব পাৰিব অভিযোগ। চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰী পকীকৰ। তালিকাত যদি নাম অহা নাই, দিব পাৰিব অভিযোগ। তালিকাত নিজে ভৰাই ল'ব পাৰিব আপোনাৰ নাম। এতিয়াই চেক কৰক তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ ভৰাই ল'ব পাৰিব আপোনাৰ নাম। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 918810389745। কেঁচাগড়ৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰতে। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব আপুনি অভিযোগ। ফোন নম্বৰ কেইটা হৈছে 01123060484। কেৱল এয়াই নহয়, আন এটা নম্বৰ হৈছে 01123063620। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। 01123060484 নম্বৰতো আপুনি দিব পাৰিব অভিযোগ। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত এইকেইটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব এইকেইটা নম্বৰতে। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতাই সন্দেহযুক্ত নাগৰিক। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছৰ মিটিঙত প্ৰায় সংখ্যক সন্দেহযুক্ত নাগৰিক, 70% সদস্যই সন্দেহযুক্ত নাগৰিক বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নথি পৰীক্ষা কৰিলে ফাদিল হ'ব সকলো তথ্য। মোৰ দিনত NRC হোৱাহেঁতেন সকলোৰে নথি পত্ৰ পৰীক্ষা কৰিলোহেঁতেন। গৌৰৱ গগৈ SITৰ ৰিপৰ্ট সন্দৰ্ভত বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ দিনত NRC হ'লে সবেই বাপ দেখিলিহেঁতেন। কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতা
তেখেতে সন্ধিযুক্ত নাগৰিক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছৰ মিটিঙত প্ৰায় সংখ্যক সন্ধিযুক্ত নাগৰিক থাকে, 70% সদস্যই সন্ধিযুক্ত নাগৰিক বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমবাসীলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা। হয় বন্ধু বান্ধৱীসকল, কি উপহাৰ লৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ টোপোলাত কি উল্লেখ কৰা আছে? প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনাই লাখ লাখ হিতাধিকাৰীৰ বাবে মুকলি কৰা হ'ব অৰুণোদয় 3.0। অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে প্ৰথমতে 1 টকা এটা প্ৰদান কৰিছে আপোনাৰ বেংক একাউণ্টত। যদি আপুনি 1 টকাটো পাইছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত অৰুণোদয় 3.0 আঁচনিত 1250 টকাকৈ লাভ কৰিব। 17 তাৰিখে মংগলদৈত 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নুমলীগড়ত উদ্বোধন কৰিব নৱনিৰ্মিত জৈৱ ইথানৰ প্ৰকল্প। কেৱল এয়াই নহয়, 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই প্ৰকল্পটো। 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। নাৰেংগীৰ পৰা কুৰুৱা দলঙৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ 1000 টকীয়াৰ মুদ্ৰা। অসমবাসীলৈ প্ৰধানমন্ত্ৰীলৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা। হয় বন্ধু বান্ধৱীসকল, কেৱল এয়াই নহয় আৰু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিব। নিশ্চয় আপোনালোকক ৰাতিপুৱাৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ হ'লে তেনেক্ষেত্ৰত নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। BTC নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ গৌৰৱ গগৈক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল 10 ছেপ্টেম্বৰত সকলো তথ্য ফাদিল কৰিব। পুনৰ BTC নিৰ্বাচনৰ পিছতে আকৌ এটা ডাঙৰ ঘোষণা কৰিছে, সকলো তথ্য ৰাজহুৱা কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ কেনেকৈ পাকিস্তান কৈছিল সকলো খবৰ মোৰ হাতত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। BTC নিৰ্বাচনৰ আগত নতুন এটা বিষয় সৃষ্টি কৰিব বিচৰা নাই আৰু যাৰ বাবে এতিয়া ফাদিল কৰা নাই গৌৰৱ গগৈৰ সকলো তথ্য। BTC নিৰ্বাচনৰ ফলাফলৰ পিছতে সকলো ৰাজহুৱা কৰা হ'ব। অসমৰ নেপালৰ নিচিনা হ'ব নোৱাৰে বুলি এনেকুৱাকৈ প্ৰশ্ন ভয়ংকৰ উত্থাপিত কৰিছিল গৌৰৱ গগৈ বুলি এতিয়া অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ বাহিৰত বহি থকা মানুহকেইজনে মোক খবৰ দি থাকে। কেৱল এয়াই নহয়, এইকেইদিনে ক'ত কি কৰি আছে গৌৰৱ গগৈ তাকো মই জানো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছ দলত এতিয়াও 100 জনৰ 90 জন মোৰ মানুহ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সকলো খবৰ মিনিটত মোৰ ওচৰত আহি যায়। গৌৰৱ গগৈৰ ল'ৰা ছোৱালীয়ে পত্নী 3টাকৈ বিদেশী। কেৱল এয়াই নহয়, গৌৰৱ গগৈ নিজে কোনোদিন বিদেশী হৈ যায় তাৰ কোনো ঠিক নাই। BTC নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে BTC নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিব বুলি ডাঙৰ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তে বেদখলকাৰীক লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ। হাতে হাতে তালিকালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈ গৈছে একশ্যন। গড়গড়কৈ বন বিভাগত জৰীপ আৰম্ভ। বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰাসকল পৰিব বিপদত। বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন। উদমাৰী, পশ্চিম যমুনা গাঁও আৰু পূব যমুনা গাঁও আৰু নিগম। কেৱল এয়াই নহয়, দবকা, লংকা আৰু লামডিং সংৰক্ষিত বনাঞ্চলতো চলিব জৰীপ। 3 দিনৰ ভিতৰতে জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে। জৰীপ প্ৰতিবেদন দাখিল কৰাৰ পিছতে চলিব বুলডোজাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। BTC নিৰ্বাচনৰ মাজতে বিজেপিত যোগদান কৰি বিশ্বজিতৰ ডাঙৰ ঘোষণা। ক্ষমতা অবিহনে ৰাজনৈতিক দলৰ অস্তিত্ব নাই। বিজেপিত যোগদান কৰিছোঁ যেতিয়া প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিমেই। মই খোলাখুলিকৈ কৈছোঁ ৰাজনীতিলৈ আহিছোঁ যেতিয়া ক্ষমতা লাগিবই। 35 বছৰ ধৰি কোচ ৰাজবংশীৰ জাতীয় সংগ্ৰামৰ সৈতে জড়িত হৈ আছোঁ। কেৱল এয়াই নহয়, আমাৰ দাবী আছিল ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠন কৰা।
কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগে। কোচ ৰাজবংশীসকলৰ উন্নয়নৰ বাবে বিজেপিত যোগদান কৰিলে বিশ্বজিৎ ৰায়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰখনে যথেষ্টখিনি আগবাঢ়ি আহিছে। অক্টোবৰ-নৱেম্বৰ মাহত বিধানসভা অধিৱেশনত লোৱা হ'ব যোগাত্মক পদক্ষেপ। মোৰ স্পষ্ট কথা, ব্যক্তিগত লাভালাভৰ বাবে মই বিজেপিলৈ অহা নাই। মোৰ এটাই উদ্দেশ্য কোচ ৰাজবংশীসকলৰ উন্নয়ন আৰু জনজাতিকৰণ। আক্ৰচিক হৈছে মোৰ পৰিচয়। আক্ৰচুৰ অবিহনে মোৰ কোনো সুকীয়া পৰিচয় নাই। কোচ ৰাজবংশীসকলৰ উন্নয়নৰ বাবে যদি কোনো আক্ৰমণৰ বলি হয় তেন্তে মই বহি নাথাকোঁ। কোচ ৰাজবংশীসকলক প্ৰতিনিধিত্ব কৰিছে বিজেপিত যোগদান কৰিছোঁ। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি মহা বিপদত পৰিছে বিজেপি নেতা। বিজেপি নেতাৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। মুকলিকৈ মুছলমানক ভাবুকিৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। মই হিন্দুৰ বাবে যুঁজি থাকিম, কাকো ভয় নকৰোঁ বুলি মন্তব্য কৰিছে। হিন্দুক চেলেঞ্জ দিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হিন্দুক চেলেঞ্জ দিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম বুলি মন্তব্য কৰিছে বিজেপি নেতা। বিজেপি নেতা চিটি ৰবিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মুছলমান সমাজ। কেৱল এয়াই নহয়, আইনী ব্যৱস্থা লোৱাৰ দাবী মুছলমান সমাজৰ। ধৰ্মৰ নামত হিংসা বিয়পাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। বিজেপি নেতাৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.